जिंदाबाद दिलीप शइकिया जिंदाबाद दिलीप शइकिया दीप कुमार डेका আছে তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ দাদা আজি আমাৰ দলত যোগদান কৰিছে দাদাক স্বাগতম জনাইছো আজি যোগদান সভাত আপোনালোকে দেখিছে যে ইয়াত এই অঞ্চলৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ব্যক্তি যিসকল ৰাজনৈতিকভাৱে বেলেগ দলৰ লগত জড়িত হৈ আছিল তেখেতসকলে আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে কেৱল ইয়াতেই নহয় আপোনালোকে দেখিছে তামুলপুৰ জিলাৰ প্ৰত্যেকটো অঞ্চলতে এতিয়া ৰাজনৈতিক ৰুচি থকা ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে আমিও তেখেতসকলক স্বাগতম জনাইছোঁ আৰু এনেকুৱা বহু নেতা আছে যিসকল নেতা আমাৰ লগত যোগাযোগত আছে পৰৱৰ্তী সময়ত আমি তেখেতসকলক যোগদান কৰাম আৰু ৰাইজে বুজি পাইছে আজি BPF এৰি বা বেলেগ ৰাজনৈতিক দল এৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে মানে এটা কথা মানে এইটোত বুজিব পাৰি যে তেখেতসকলে বুজি পাইছে যে BPFত থাকি যি কথা লৈ ৰাইজৰ মাজত গৈ তেখেতসকলে ইমান দিনে চৰকাৰ কৰিছিল এই কামখিনি সেই মজিয়াখনত অত্যন্ত নহয় সেই মজিয়াখনৰ মাধ্যমেৰে যে নহয় সেই কথাটো তেখেতসকলে বুজি পাইছে আৰু বেলেগ ৰাজনৈতিক দলৰ লগত যিসকল জড়িত হৈ আছিল তেখেতসকলেও বুজি পাইছে যে আমি যিটো উদ্দেশ্য আগত ৰাখি বা যিটো কাৰণত আমি সেই দলটো কৰি আছিলোঁ এই মঞ্চখনত থাকিলে সেই উদ্দেশ্যটো আমাৰ পূৰণ নহয় আৰু তেখেতসকলে গম পালে যে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চখনিয়ে উৎকৃষ্ট মঞ্চ যিখন মঞ্চৰ মাধ্যমেৰে আমি যিবিলাক প্ৰতিশ্ৰুতি যিবিলাক কথা ৰাইজক দি থৈ আহিছোঁ সেই প্ৰতিশ্ৰুতি আৰু সেই কথাবিলাক আমি পূৰণ কৰিব পাৰিম এই কথা ভাবি তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আজিও যোগদান কৰিছে ভৱিষ্যতেও যোগদান কৰিব আৰু দেখিব এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়যুক্ত কৰিব আজিৰ পৰা প্ৰায় জনজাতি এলেকাত নিষিদ্ধ ঘোষণা কৰিছে এই ক্ষেত্ৰত কিবা মন্তব্য আগবঢ়াব নেকি এইটো মই ভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা ধৰণৰ কথা নকয় তেখেতে অত্যন্ত বড়ো জনগোষ্ঠীটোক ভাল পায় বা আমাৰ জনগোষ্ঠীয় ব্যক্তিসকলক ভাল পায় আমি যেতিয়াই লগ পাওঁ প্ৰথম প্ৰশ্ন তেখেতসকলে যে আমি কিমান মানে ট্ৰাইবেল অধ্যুষিত অঞ্চলত আমাৰ সংগঠনৰ কাম কাজ কৰিছোঁ প্ৰথম প্ৰশ্ন তেখেতৰ সেইটোৱে আমি সবকা সাথ সবকা বিকাশ আৰু সংগঠনৰ ক্ষেত্ৰতো আমি সকলোকে লৈ সংগঠন কৰিব বিচাৰোঁ গতিকে মই নাভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা উদ্দেশ্য আগত ৰাখি এই কথাখিনি কৈছে তেখেতৰ সম্পূৰ্ণ শ্ৰদ্ধা আৰু তেখেতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক সম্পূৰ্ণভাৱে শ্ৰদ্ধা কৰে আজিও দেখিব আৰুণাইখন লৈ তেখেতে মিটিং কৰি আছে নিষিদ্ধ ঘোষণা কৰিছিল সেইটো বাৰু তেখেতসকলে জানিব এইটো তেখেতসকলৰ কথা আজি দৰঙাজুলি পৰিষদীয় সমষ্টিত আজি বিজিত গৌৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ আছে তেখেতৰ নেতৃত্বত তেখেতৰ পৃষ্ঠপোষকতাত আটাইখিনি UPPL দলৰ প্ৰায় 300তকৈ অধিক তেওঁলোকৰ নেতা কৰ্মী আজি দলত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আস্থা স্থাপন কৰি তেওঁলোকে আস্থা বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে জনতা পাৰ্টিত যোগদান কৰিছে UPPL দলৰ পৰা আহি গতিকে স্বাভাৱিকতে এটা কথা প্ৰতীয়মান হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যখনত উন্নয়নৰ এটা যি বাতাবৰণ তেওঁ সৃষ্টি কৰিছে ইতিমধ্যে আৰু সেই বাতাবৰণৰ পৰিৱেশটো ইতিমধ্যে ইয়াতো কৰিছে BTRতো কৰিছে BTRত আজি যি ধৰণৰ উন্নয়ন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবঢ়াই ল'বলৈ গৈছে বা আগবঢ়াই নিছে এই উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ এই উন্নয়নৰ প্ৰতি বিশ্বাস স্থাপন কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি আজি আমাৰ দলত যোগদান কৰিছে স্বাভাৱিকতে সমগ্ৰ অসমত এনেকুৱা এটা ঢৌ উঠিছে আজি BTRও ইয়াৰ ব্যতিক্ৰম নহয় BTR নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ মাহত BTRৰ অন্যান্য যিবোৰ দল আছে এই দলবোৰ আমি কাৰো বিৰোধী নহয় আমি ভাৰতীয় জনতা পাৰ্টি কোনো দলৰ বিৰুদ্ধে নহয় কিন্তু সেই দলবোৰৰ প্ৰতি আমাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িছে এইকাৰণে আগ্ৰহ বাঢ়িছে আমাৰ দলৰ কাম কাজ যথেষ্ট বাঢ়িছে আমাৰ আজি জিলা সভাপতি ডাঙৰীয়া আমাৰ ভিক্টৰ দাস ডাঙৰীয়া আমাৰ লগত আছে আমাৰ বিজিত গৌৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত আছে আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছে আমাৰ এই কাৰ্যকৰ্তাসকলৰ নেতৃত্বত যি ধৰণৰ ইয়াত এটা সাংগঠনিক কাম কাজ চলিছে এই সাংগঠনিক কাম কাজে প্ৰমাণ কৰিছে যে BTRত বিজেপি দল অপ্ৰতিৰোধ যে ইয়াত আমাক প্ৰতিৰোধ কৰিবৰ কাৰণে এতিয়া কোনো শক্তি নাই আৰু সেইকাৰণে অন্যান্য দলবোৰৰ প্ৰতি আজি অন্যান্য দলবোৰৰ পৰা আমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে তেওঁলোকে দেখিছে যে ইয়াত বিজেপি দল জয়ী হ'ব আগন্তুক নিৰ্বাচনত ইয়াত বিজেপি দলৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ'ব এই কথাটো নিশ্চিত হৈছে আৰু সেইকাৰণে সেই দলৰ কৰ্মীসকলৰ আমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে আৰু তেওঁলোকৰ 300তকৈ অধিক কৰ্মী আজি UPPL দলৰ আমাৰ দলত যোগদান কৰিছে এয়াই নহয় এই যি যোগদানৰ ইতিমধ্যে ধাৰা আৰম্ভ হৈছে এই আৰম্ভ অহা নিৰ্বাচনলৈকে থাকিব আৰু অন্যান্য দলবোৰৰ পৰা আৰু সহস্ৰাধিক কৰ্মী অকল তামুলপুৰ জিলা বুলিয়ে নহয়
অন্যান্য জিলাবোৰতো আমাৰ দলৰ প্ৰতি মানুহ আহিব, ইতিমধ্যে আমাৰ লগত যোগাযোগ চলিছে। ডাঙৰ ডাঙৰ নেতা আহিব, পাকা পাকা নেতা আমাৰ দলত আহিব, ইতিমধ্যে তেওঁলোকৰ যোগাযোগ চলিছে আমাৰ লগত, অন্যান্য দলবোৰৰ লগত। তেওঁলোকে আহিব, আমাৰ প্ৰতি তেওঁলোকে বিশ্বাস স্থাপন কৰিছে, তেওঁলোকে প্ৰতীয়মান কৰিছে, বিটিআৰৰ ৰাইজ প্ৰতীয়মান কৰিছে। তেওঁলোকে বুজি পাইছে যে ইয়াত বিটিআৰত বিজেপিত বাহিৰে কোনো বিকল্প নাই। বিজেপিয়ে এই উন্নয়নক আগবঢ়াই নিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উন্নয়নৰ বাতাবৰণ এটা পৰিৱেশ সৃষ্টি কৰিছে, ইয়াত আজি মেডিকেল কলেজ দিলে তামোলপুৰত, আজি মটৰঙা নদীৰ কেইবাখনো দলং নিৰ্মাণ কৰি দিলে, আজি বাগানত আজি আদৰ্শ তাত মডেল বিদ্যালয় স্থাপন কৰিলে, আজি আপোনাৰ পাগলাদিয়া নদীৰ ওপৰত 860 মিটাৰ দীঘল 860 মিটাৰ দীঘল বৃহৎ ব্ৰিজ নিৰ্মাণ কৰি আছে। এই যিবিলাক উন্নয়নৰ পৰিৱেশ, ইয়াৰ প্ৰতি মানুহ আকৃষ্ট। মানুহে আশা কৰিছে যে এই হাৰত যিহেতু কাম কৰিছে, কালিলৈ যেতিয়া বিটিআৰত বিজেপিৰ চৰকাৰ হ'ব, এই উন্নয়ন আৰু অধিক ত্বৰান্বিত হ'ব, এইটো সকলোৱে প্ৰতীয়মান কৰিছে। সেইকাৰণে আজি বিজেপিৰ প্ৰতি মানুহ আগ্ৰহ কৰিছে। আমাৰ সভাপতি ডাঙৰীয়া আছে, জিলা সভাপতি আমাৰ বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়া আছে, তেওঁলোকে ক'ব এই গোটেই কথাবিলাক সম্পৰ্কে। বিজেপিত আহিলে দলটো থাকিলোঁ মানে বড়ো ৰাইজৰ সমস্যা লৈ কৈ আছিলোঁ। বিটিআৰত যিখিনি সমস্যা আছিলে, সন্ত্ৰাসবাদীৰ সমস্যা, বড়োসকলৰ অধিকাৰৰ কাৰণে যিটো যুঁজ আছিল, সেই যুঁজখনতো জড়িত হৈ আছিলোঁ। আৰু আমাৰ মধ্যমেৰে ইয়াত পিচিদাৰ হ'ল, ইউপিপিএল জন্ম লগ্ন আছিল। আজি দুখ লাগিছে, সিখন ঘৰ এৰি পেলাই বিজেপিৰ বৰ ঘৰত প্ৰৱেশ কৰিছোঁ, কিন্তু এতিয়া অনুভৱ হৈছে, মই মানে গৌৰৱ অনুভৱ কৰিছোঁ যে মই ভাল মঞ্চত আহিছোঁ। এখন সুস্থ সবল, ভাল মানসিক, ভাল চিন্তাধাৰাৰ এখন মঞ্চত আহি পৰিছোঁ। বিশেষকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ আমাৰ ৰাজহাড় মেৰুদণ্ড, যিজন মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন খিলঞ্জীয়াৰ চিন্তা কৰে। আৰু মই এজন খিলঞ্জীয়া জনগোষ্ঠী হিচাপে, গৰীয়া জনগোষ্ঠীৰ লোক হিচাপে আজি মই এই মঞ্চখনত, এই বৰঘৰৰ মজিয়াত প্ৰৱেশ কৰিছোঁ। ইয়াত প্ৰৱেশ কৰি মই আনন্দ অনুভৱ কৰিছোঁ, সন্তুষ্ট প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ পিছত মই আশা কৰোঁ বিজেপিৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে, তেখেতসকলৰ, আমাৰ এই পাৰ্টীৰ যিখিনি নীতি আদৰ্শ, যিখিনি কৰ্মসূচী, কেনেদৰে উন্নতিৰ দিশত আগুৱাই যাব পাৰোঁ, শান্তিপূৰ্ণভাৱে ইয়াত অসমত বসবাস কৰি থাকিব পাৰোঁ, তাৰ বাবে চিন্তা কৰি মই এই জনগোষ্ঠীৰ লগত হাৰে ভূমিকি এই দলৰ, ভাৰতীয় জনতা দলৰ কৰ্মকৰ্তাৰ মিলিজুলি যিখিনি দায়িত্ব দিয়ে সময়ত, সেই দায়িত্ব পালন কৰি যাম বুলি আশা কৰিছোঁ। আৰু আশীৰ্বাদো বিচাৰিছোঁ ৰাইজে।